আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 80 নম্বৰ দিন আৰু বৰ্তমান এতিয়া আবেলিৰ সময় হৈ আছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ আৰু দানা প্ৰায় শেষেই কৈছে খাই। আৰু দানা বৰ্তমানো ষ্টাৰ্টাৰ দানা ব্যৱহাৰ কৰি আছোঁ। ফিনিচাৰ দানা বৰ্তমানলৈকে ব্যৱহাৰ কৰা হোৱা নাই। আৰু পানী দিয়া গৈছে। পানীত বৰ্তমান এতিয়া লিভাৰ টনিক দিয়া হৈছে। ৰাতিপুৱা সময়ত মেডিচিন দিয়া নাছিলোঁ, এতিয়া লিভাৰ টনিক দিছোঁ। আৰু এই 5 দিন ভিডিঅ' বনোৱা নাছিলোঁ। একেখিনি ভিডিঅ'কে বাৰে প্ৰতি বনাই থাকিবলৈ অকণমান আমনিও লাগে। আৰু কোনো ধৰণৰ মেডিচিনো নাছিলে, মেডিচিন মাত্ৰ এদিন আছিলে, আপোনাৰ মাল্টিভিটামিন আৰু লিভাৰ টনিক মাজতে দিছিলোঁ। 3 দিনমানৰ আগত দিছিলোঁ আৰু আজি আকৌ দি দিছোঁ লিভাৰ টনিকটো। কাৰণ কিয় আজি বতৰটো যথেষ্ট ডাৱৰীয়া হৈ আছে আৰু যোৱাকালি ৰাতি বৰষুণো আহিছিলে। আৰু এনেকুৱা বতৰত মুৰ্গীৰ অকণমান হজম শক্তি কমি যায়, খাবলৈ ইমান ভালদৰে মন নকৰে। সেইকাৰণে হজম শক্তিটো ঠিকেই থাকিবলৈ লিভাৰ টনিক ব্যৱহাৰ কৰিছোঁ আৰু কোনো ধৰণৰ মেডিচিন নাই। আজি 80 নম্বৰ দিন হৈছে আৰু মোটামুটি 20 দিনৰ ভিতৰত মুৰ্গীখিনি বিক্ৰী কৰা আৰম্ভ কৰিব লাগিব, যিহেতু যথেষ্ট ডাঙৰ হৈ গৈছে। মতা মুৰ্গীখিনি 5 পোৱা চাইজ আহি গৈছে আৰু মাইকী মুৰ্গীখিনি 700-800 গ্ৰাম আহি গৈছে। আৰু চাগে 20 দিনমানৰ ভিতৰত মাইকী মুৰ্গীখিনি আৰু 100-150 গ্ৰামমান বাঢ়িব পাৰে আৰু মতা মুৰ্গীখিনি খুব সম্ভৱ 1300-1400 বা কিছুমান যোনবিলাক ডাঙৰখিনি আছে সেইখিনি 1.5 কেজিও পাই যাবগৈ পাৰে। চাওঁ কেনেকুৱা কি হয়। বতৰটো খুব এটা ঠিক নহয়, এদিন ৰ'দ দিলে এদিন বতৰটো ঠাণ্ডা কৰি আছে। সেইটো কাৰণে মুৰ্গীৰ বাৰু কিন্তু এতিয়ালৈকে বৰ্তমান কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা নাই। পৰ্দাখিনি ভালদৰে সময়মত উঠোৱা নমোৱা কৰি থাকিলে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।